বন্ধুসকল, আজি আমি এয়াৰটেল পোষ্টপেড চিম হৈ গ'লে কেনেকৈ প্ৰিপেডলৈ কনভাৰ্ট কৰে জানো আহক। প্ৰথমতে প্লে ষ্টৰত গৈ এয়াৰটেল থেংক এপটো ডাউনলোড কৰিবলৈ মোৰ ডাউনলোড কৰা আছে অলৰেডি। মই ডাউনলোড নকৰিলে হ'ব, আপোনালোকে ডাউনলোড কৰি ল'ব। তাৰপাছত এপছটো ওলাই মই ডাইৰেক্ট হেল্পত গ'লোঁ। হেল্প দেখিছেনে? হেল্পত যাই পাছত বেক অহাৰ পাছত নিড মোৰ হেল্প চেটত মই মেছেজ কৰিলোঁ, ক্লিক কৰি দিলোঁ। তাৰপাছত আহিল 3 ডট এডাল পাব, 3 ডট 3ডাল আঁচ পাইছে। তাৰপাছত পোষ্টপেড টু প্ৰিপেড দেখিছেনে লাষ্টত, সেই লাষ্টত ক্লিক কৰি দিয়ক। ক্লিক কৰি অলপ টাইম লাগিব। তাৰপিছত আদাৰ্ছত টিপি দিয়ক। তাৰপিছত বাকী এনেকুৱা মেছেজ আহিব কনভাৰ্ট টু প্ৰিপেড, সেইটো টিপি দিয়া ছেকেণ্ডটোত। তাৰপাছত আপোনাৰ 74 GB লছ বোলে এনেকৈ মেছেজ আহিব, লেকিন আমাক লছ একো নালাগে যিহেতু য়েছ লছ ডাটা বেনিফিট ক্লিক কৰি দিয়ক। আৰু এবাৰ সিহঁতে তোমাক হেৰি কৰিবৰ কাৰণে চাব, লছ 5G বেনিফিট ক্লিক কৰক। মোক যিহেতু নালাগে সেইকাৰণে সিহঁতে ইউআৰ কেন চুইচ বুলি ফেমিলি প্লেন এনজয় বুলি মেছেজ এটা দিছে, এইটো নালাগে। আই ডোণ্ট নট ৱান্ট টু চেঞ্জ প্লেন, এইটো ক্লিক কৰি দিয়ক। হেল্পফুলত ক্লিক কৰি দিয়ক আৰু হৈ গ'ল আপোনালোকৰ।